নমস্কাৰ, মোৰ নাম শ্ৰী ৰুনুমি নাথ। মোৰ ঘৰ ২ নম্বৰ উত্তৰ ডিমাকুচি। মোৰ ২০২৩ বৰ্ষত যি অসম পুলিচৰ এডভাৰটাইজমেণ্ট ওলাইছিলে তাতে মই এপ্লাই কৰিছিলোঁ। কৰি ২ বছৰ মই তেনেকৈ প্ৰেক্টিচ কৰি পৰীক্ষা দিলোঁ। তাৰপিছত আজি মই পৰীক্ষাৰ ৰিজাল্টটো পাবলৈ সক্ষম হ'লোঁ আৰু পৰীক্ষাত মই সফলতাৰে উত্তীৰ্ণ হ'লোঁ। আৰু মোৰ যি সপোন আছিল সৰুৰে পৰা অসম পুলিচৰ পোছাকযোৰ পৰিধান কৰা, এই সপোনটো মোৰ পূৰণ হ'ল। তাৰ বাবে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বচ্ছ আৰু নিকা পদ্ধতিৰে এটকা পইচা নিদিয়াকৈ মই চাকৰিটো পাবলৈ সক্ষম হ'লোঁ। বিশেষকৈ মোৰ দেউতাই দিন হাজিৰা কৰে। দিন হাজিৰা কৰি তেনেকৈ পঢ়াইছে বা তেনেকৈ ঘৰখন চলাইছে। বহুত কষ্ট হয়। তেনেকৈ দিনে ৰাতিয়ে দৌৰি ৰ'দ বৰষুণকো নেওচি কষ্ট কৰি আজি সফল হ'বলৈ সক্ষম হ'লোঁ। সেয়েহে অসম চৰকাৰক তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম মনীন্দ্ৰ ৰাজবংশী। মই ১ নং সোণাজুলিৰ নিবাসী হয় আৰু মই বিগত ২টা বছৰে দিয়ে অসম পুলিচৰ কাৰণে বহুতখিনি কষ্ট আৰু এনেকৈ কষ্ট কৰি আজি ফল পাবলৈ সক্ষম হৈছোঁ। আৰু প্ৰথমতে মই মোৰ অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এই নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে প্ৰদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ। তেখেতে যাতে আগলৈ এনেকৈ নিযুক্তি প্ৰদান কৰি থাকে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুখী যে নিজকে বহুত সুখী অনুভৱ কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকাভাৱে এই প্ৰক্ৰিয়াটি সম্পন্ন কৰাৰ বাবে বহুত বেছি সুখী। ঘৰত দেউতা আৰু মই আৰু ভাইটি। মোৰ দেউতা এজন সাধাৰণ ঠেলা চালক আৰু দেউতাই দিন হাজিৰা কৰি তেনেকৈ ঠেলাখন চলাই পেলাই সেনেকৈ আমাক ডাঙৰ দীঘল কৰিছে আৰু কষ্ট কৰাত বহুতখিনি সহায় সহযোগ কৰাৰ বাবে দেউতাৰ বাবে হয়তো মই আজি এই নিযুক্তি প্ৰক্ৰিয়াত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগত তুমি কি কৰিছিলা? আজি তুমি এজন বেলেগ এটা ইয়াৰ আগত মই তেনেকৈ একো কৰা নাছিলোঁ। কাৰোবাৰ ঘৰত দিন হাজিৰা ঠিকা সেনেকৈ কাম বন কৰিছিলোঁ আৰু তেনেকৈ চলাই নিছিলোঁ। আৰু আগতে মই এখন চাহ দোকানো দিছিলোঁ। তাৰপিছত সেই চাহ দোকানখনত চলিব নোৱাৰাৰ বাবে মই সেইখিনি বাদ দি পেলাই হিমন্ত বিশ্ব শৰ্মাই যিখিনি আমাৰ কাৰণে অসম পুলিচত যি এডভাৰটাইজ ওলাই দিলে তাৰ বাবে মই নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলোঁ। এটকাও নিদিয়াকৈ চাকৰি অসমৰ বা অসম চৰকাৰক মাননীয় হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যে আমি ১ টকাও নিদিয়াকৈ স্বচ্ছ আৰু নিকাভাৱে যি আমাক চাকৰিটো প্ৰদান কৰিছে তাৰ বাবে বিশেষ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি মোৰ গাঁৱৰে আজি আমাৰ ডিমাকুচি অঞ্চলৰে মোৰ দক্ষিণ ছাইড আৰু উত্তৰ ছাইড মোৰ ঘৰৰ লাগালাগি বুলি ক'লেও ভুল নহয়। ডিমাকুচি অঞ্চলৰে দুজনে ল'ৰা ছোৱালীক বহুত কষ্ট কৰি তেওঁলোকে অসম পুলিচে যে আজি স্থান পালে, তেওঁলোকে যে চাকৰি পালে, তাৰ কাৰণে মই গাঁওবাসী হিচাপে মই বহুত বহুত ধন্যবাদ দিছোঁ। এজন ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কৰ্মী হিচাপে মই তেখেতসকলক বহুত বহুত ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকে বহুত কষ্ট কৰি আজি তেওঁলোকে পাবলৈ সক্ষম হ'ল অসম চৰকাৰ। কাৰণ ১ টকা আমাৰ চৰকাৰে যে ১ টকাও নলকে নিকাভাৱে হিমন্ত বিশ্ব শৰ্মা তেখেতে যে দিলে পুৰা সকলো ৰাইজে বহুত ভাল পাইছে। তেওঁলোকক ভাল পোৱাৰ কাৰণে আজি আমি সকলোৱে মিলি আজি তেওঁৰ আমি গাঁৱৰ লগ বন্ধু হিচাপে আহিছোঁ তেখেতৰ ঘৰলৈ। আমাৰ মনীন্দ্ৰ ৰাজবংশী আৰু এটা ৰুনুমি নাথ, আমাৰ ডিমাকুচি অঞ্চলৰ দুগৰাকী অসম পুলিচে আজি চাকৰি পালে, ৰিজাল্ট দিলে, আজি ভাল হ'ল। তাৰ শুনি কেনে মোৰ ভাল লাগিলে। ভাল লাগি মই আজি আহিলোঁ। তেওঁলোকৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান। তেওঁলোকে দেউতাকে দিন হাজিৰা কৰে, বহুত কষ্টকৈ চলে। তেখেতে আজি চাকৰি পালে, ঘৰৰ পৰিয়ালে বহুত সুখী। সেইকাৰণে আজি মোৰো বহুত ভাল লাগিছে।